উত্তৰখণ্ডৰ গৰুৱাচাৰত চৰকাৰী আৱাসগৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ 2019 বৰ্ষতে আবণ্টিত কেইবাটাও চৰকাৰী আৱাসগৃহ আজিও নহল সম্পূৰ্ণ চৰকাৰী আৱাসগৃহৰ নামত এজন বিশেষভাৱে সক্ষম লোকে ভুগি থকা যাতনাক কেন্দ্ৰ কৰি ডিমাকুছিত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ 2019 চনতে আবণ্টিত এতিয়া আৱাসগৃহ আজিলৈকে সম্পূৰ্ণ নকৰাৰ অভিযোগ ঠিকাদাৰ ইছমাইল সিকদাৰৰ বিৰুদ্ধে ফেৰগাঁও উন্নয়ন খণ্ডৰ গৰুৱাচাৰ ভিচিডিচিৰ 2 নং নিজ গৰুৱাচাৰ মহিৰুদ্দিন আলী নামৰ লোকজনৰ নামত 2019 চনতে আবণ্টন হৈছিল এটি গৃহ ঘৰটো নিৰ্মাণৰ ঠিকা লৈছিল স্থানীয় ইছমাইল সিকদাৰ নামৰ বিপিএফ দলৰ এগৰাকী নেতাই কিন্তু পৰিতাপৰ বিষয় ঠিকাদাৰজনে আজিলৈকে ঘৰটো নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ঠিকাদাৰজনে বিভিন্ন চল চাতুৰিৰে ঘৰৰ প্ৰকৃত গৰাকীৰ একাউণ্টৰ পৰিৱৰ্তে অন্য ব্যক্তিৰ একাউণ্টত আবণ্টিত ধনৰ কিস্তি জমা কৰে দুটাকৈ কিস্তি ধন উলিয়াই হিতাধিকাৰী মহিৰুদ্দিনক দিয়ে যদিও পুনৰ তাৰ পৰা কেইবা হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰ ইছমাইলৰ বিৰুদ্ধে পাছত ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ হিতাধিকাৰী মহিৰুদ্দিনক হেঁচা দিয়ে ঠিকাদাৰ ৰূপী ইছমাইলে লগতে নিৰ্মাণ সম্পূৰ্ণ হলে সমুদায় ধন মুকলাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে পিছত লোকজনে বিভিন্ন উৎসৰ পৰা ধন ধাৰে লৈ ঘৰৰ নিৰ্মাণ কাৰ্য 90% সম্পূৰ্ণ কৰে ইয়াৰ পিছতে ধন বিচাৰি ঠিকাদাৰৰ লগত যোগাযোগ কৰে যদিও ঠিকাদাৰৰ পৰা কোনো সঁহাৰি নোপোৱাত এতিয়া বিমূৰত পৰিছে মহিৰুদ্দিন নামৰ বিশেষভাৱে সক্ষম হিতাধিকাৰী গৰাকী আনকি ধন বিচাৰি গ'লে বিভিন্ন ধৰণৰ ভয় ভাবুকি দাবী ধমকি দি বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ঠিকাদাৰজনৰ বিৰুদ্ধে এতিয়া ঘৰ নিৰ্মাণত হোৱা খৰচৰ ধাৰ উঠাব নোৱাৰি বিমূৰত পৰিছে মহিৰুদ্দিন আলী নামৰ লোকজন এনেদৰে এজন অসহায় লোকক চৰকাৰীভাৱে আবণ্টিত চৰকাৰী আৱাসগৃহৰ নামত প্ৰবঞ্চনা কৰাত এতিয়া চাঞ্চল্যকৰ সৃষ্টি হৈছে অঞ্চলটোত জানিব পৰা মতে এইগৰাকী ইছমাইল সিকদাৰে অঞ্চলটোত মিনা ওৰাং নামৰ মহিলাগৰাকীৰ ঘৰ আজিও সম্পূৰ্ণ নকৰাকৈ ধন উলিয়াই আত্মসাৎ কৰাৰ উপৰিও বহু কেইগৰাকী হিতাধিকাৰী আৱাসগৃহ নিৰ্মাণ আজিও সম্পূৰ্ণ কৰা নাই পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰৰূপী নেতাগৰাকীৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইটোহে লক্ষণীয় হ'ব 2019 মই এটা ঘৰ পাইছিলোঁ ইছমাইল সিকদাৰে মোৰ তাৰ পৰা কাগজ নথিপত্ৰ যি আছে গোটাই লিলে ক'লে যে আপোনাৰ নামত এখন ঘৰ আহিছে এইখিনি কৈ কাগজ পত্ৰখিনি নিলা নিয়াৰ পিছত কেইদিন পিছত ক'লে যে আপোনাৰ টকা বেংকত সোমাইছে সেই হিচাপত মই বেংকত গ'লোঁ যাই টকা ওলোৱাৰ পিছত তাৰে 15,000 টকাহি নিলা আৰু বাকীখিনি টকা কয় আপুনি কাম কৰি থাকক তাৰপিছত মানে দিয়া হ'ব যি হওক আকৌ ধাৰ দবা কৰি মই কামটো কৰিলোঁ কৰাৰ পিছত আকৌ কেইদিন পিছত ক'লে যে আপোনাৰ টকা বেংকত সোমাইছে আকৌ গ'লোঁ যাই চাওঁ যে টকা সোমাইছে সেই হিচাপত আকৌ টকাটো ওলালোঁ আকৌ তাৰো প্ৰায় 15,000 টকা এই ইছমাইল সিকদাৰে ল'লে লৈ এতিয়া 19ৰ প্ৰায় আজি কেইবছৰ হৈ গ'ল তাৰপিছত মোৰ একাউণ্টত কোনো পইচাও সোমোৱা নাই বা আজিলৈকে কোনো ব্যৱস্থা মানে লোৱা নাই মই কৈ আছোঁ যে তুমি মোৰ পইচাখিনি ওলাই দিয়া বা বেংকত আৰু পইচা নোসোমাই কয় হ'ব মই পইচাটো সোমাব এইখিনি কৰাতে কৰে ঘৰটো আপুনি বনাই লওক পূৰা কমপ্লিট হোৱাৰ পিছতহে আপোনাক মানে পইচাটো দিয়া হ'ব সেই হিচাপত মই ধাৰ দবা কৰি যেনেই হওক মিস্ত্ৰী চিস্ত্ৰী এইবিলাক বাকী চাকি লগাই ঘৰটো মই কমপ্লেইন কৰিলোঁ কিন্তু আজিকালি মোৰ বেংকত মানে পইচা সোমোৱা নাই আৰু সেই পইচাখিনি মই দিব পৰা নাই আৰু পইচাটো সিহঁতে কয় যে আমাৰ একাউণ্টত সোমাইছে কিন্তু পইচা সোমাইছে বেলেগ একাউণ্টত আমি হয়তো আমাৰ একাউণ্টত পঠাই দিয়ে তাৰপৰা মানে সাদেক তেওঁ মানে পইচাখিনি মোক দি দিয়ে মই আনি আকৌ লয় মোৰ কোন বেংকত পইচা ওলাব গৈছিল আপুনি এই সাদেকৰ বেংকটো কি বেংক বুলি কয় সেইটোতো মই নাজানো তেনেকুৱা গাঁৱলী CSP নে গাঁৱলীয়া বেংক বুলি কয় যেই হওক নাই গ্ৰামীণ বেংক বুলি কয় নেকি কোন জেগাত আছে এইটো এই কালিখোলা বুলি কয় আচ্ছা তাৰপিছত এতিয়া তেওঁৰ তাত পইচা খুজিব গেলি বা কলি এই তোৰ বাপাৰ ঘৰ তাত খুজিবি হেন তেন অমুক তমুক মই এইবিলাক হেৰি কৰিব নোৱাৰোঁ বাকী যদি সি এনেকুৱা কৰিব তেতিয়াতো আগতে ক'বই নালাগিছিল যে আপোনাৰ নামত ঘৰ আহিছে নহ'লে আমি কিমান এটা ঝামেলাত পৰি আছোঁ মানে কাৰোবাক মানুহক পইচা দিব লাগে গতিকে আপোনালোকৰ ওচৰত আমাৰ এইটোৱেই নিবেদন যাতে মই এই পইচাটো অলপ সহজতে পাওঁ এইখিনি কৈ ভেৰগাঁৱত গৈছিল নে ভেৰগাঁৱত গৈছিলোঁ তাতে কি কৈছে তাতো গৈছে পইচাটো সোমাওঁ বুলি কিন্তু আমাৰ একাউণ্টত নহয়
কাৰ একাউণ্টত সোমাইছে সেইটো বুলি কিবা এই মুন্নাফ নামৰ তেহেঁতৰ বেলেগ একাউণ্টত পইচা সোমাইছে বেলেগ একাউণ্টত আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই সময়ে নাই তো এতিয়া আপুনি দুটা কিস্তি পাইছিল দুটা কিস্তি পাইছোঁ তাৰ ভিতৰতো তেখেতে 30,000 টকা লৈ গৈছে 30,000 টকা লৈ গৈছে তাৰপিছত আৰু ঘূৰাই দিয়া নাই নাই থাৰ্ড কিস্তিটো নিদিলে থাৰ্ড কিস্তিটো পোৱাই নাই এইটো মানে আৰু খবৰেই নাই গোটেই ঘৰটো আপুনি নিজে কৰিছে নিজে কৰিছোঁ এতিয়া নিজে গোটেই ঘৰটোৱে মানে নিজেই বনালোঁ এতিয়া ধৰক মিস্ত্ৰীক পইচা দিব লাগে চিমেণ্টক পইচা দিব লাগে সেইবিলাকৰ কাৰণে ৰাত দিনে ৰাতি 24 ঘণ্টা মানে এনে কাজিয়া ঝগৰা হৈ আছে সিহঁতকতো দিবই লাগিব বাকী আপোনালোকৰ ওচৰত মোৰ এইটোৱেই হেৰি যে তাক এই বস্তুটো ভালদৰে তদন্ত কৰি তাক যি উচিত ব্যৱস্থা হয় শাস্তি হয় সেইটোৱে কৰক